ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ মুছলমান সম্প্ৰদায়ৰ লোকৰ ৰাজপথত প্ৰতিবাদ নেমচুৰ নাৰী সুৰক্ষাৰ প্ৰদানৰ দাবী নেমচুৰ ঢেকিয়াজুলিৰ চিৰাজুলিত নেমচুৰ আহ্বানত মুছলমান সম্প্ৰদায়ৰ লোকে নাৰী নিৰ্যাতন ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবী উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ নগাঁও ঢিংকাণ্ডৰ সমান্তৰালকৈ অসমত বৃদ্ধি পোৱা নাৰী নিৰ্যাতন ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আজি নেমচুৰ নেতৃত্বত বহু সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক ওলাই আহি ঢেকিয়াজুলিৰ চিৰাজুলিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ আহ্বানত মুছলমান ৰাইজে ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবী জনোৱাৰ লগতে মুছলমান সম্প্ৰদায়ৰ মাজত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে বুলি স্বীকাৰ কৰে অবৈধ মদ আৰু ড্ৰাগছৰ ব্যৱহাৰে যুৱ সমাজক এনে জঘন্য কাণ্ড সংঘটিত কৰাত উদগনি জনাইছে বুলি অভিযোগ উত্থাপিত কৰে নাৰী সুৰক্ষাৰ প্ৰদানৰ দাবী জনাই নেমচুৰ নেতৃত্বই কয় আমাৰ সমাজত সজাগতা বৃদ্ধিৰ প্ৰয়োজন আছে সুৰক্ষিত নহয় বৰ্তমান কাৰণ মাজুলীৰ পৰা আৰম্ভ কৰি চিৰাং কাকপথাৰ আপোনাৰ শিৱসাগৰ মাজবাৰ ঢেকিয়াজুলি নগাঁও ইত্যাদি সমগ্ৰ অসমতে এতিয়া নাৰী নিৰ্যাতন বা নাৰী ধৰ্ষণ মানে হৈ আছে গতিকে এই সমগ্ৰ কাণ্ডক আমি নেমচুৰ ফালৰ পৰা গৰিহণা দিছো আৰু ইয়াৰ মূল কাৰণ এটা আমি বিচাৰ কৰি চাইছো যে অসমত এতিয়া যিটো হাৰত ড্ৰাগছ চলি আছে অসমত যিটো হাৰত মানে অবৈধ মদ চলি আছে যেতিয়া এই ডেকা ল'ৰাসকলে মানে ড্ৰাগছ সেৱন কৰি লৈ মদ খাই লৈ মানে য'তে বিচাৰে ত'তে ড্ৰাগছ পায় য'তে বিচাৰে ত'তে মদ পায় আৰু তাৰ কাৰণে মানে অসমত এনেকুৱা ধৰণৰ অসামাজিক কামবোৰ বৃদ্ধি পাইছে গতিকে অসম চৰকাৰ আৰু অসম প্ৰশাসনৰ মূল দায়িত্ব হৈছে অসমৰ পৰা ড্ৰাগছ বন্ধ কৰাটো আৰু এই অবৈধ মদবোৰ বন্ধ কৰাটো যেতিয়ালৈকে ড্ৰাগছ আৰু এইবিলাক বন্ধ হ'ব তেতিয়ালৈকে মানে এই নাৰী নিৰ্যাতন চলি থাকিব ধৰ্ষণ চলি থাকিব গতিকে আপোনালোকৰ জৰিয়তে আৰু এটা কথা কওঁ যে হিন্দুৱে হওক মুছলমানেই হওক এইবিলাক বেয়া কাম যিবিলাক কৰে যিবিলাক ধৰ্ষণ কৰে তেওঁলোকে কোনো জাতি ভেদ মানে চাই কিনে নকৰে তেওঁলোকে বেয়া কাম কৰিবলৈ কৰে গতিকে প্ৰত্যেকটা ধৰ্ষণতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক জড়িত হৈ আছে কিন্তু এছামে দেখিছোঁ সামাজিক মাধ্যমত অকল মুছলমানক টাৰ্গেট কৰি বিভিন্ন ককৰ্থনামূলক বিভিন্ন বেয়া ধৰণৰ মন্তব্য কৰিছে আপুনি সুজাত চাক বিশ্বজিৎ দাস আপুনি যদি কাকপথাৰ বা শিৱসাগৰলৈ যায় তাতে হ'ল জুন দাস তাৰপিছত মাজুলীত এজন তাতে আছে মানে এজন বেলেগ সম্প্ৰদায়ৰ মানুহ গতিকে সকলো জাতি জনগোষ্ঠীৰ আছে গতিকে তেওঁলোকৰ পৰিচয় ধৰ্ষণকাৰী নিৰ্যাতনকাৰী আখ্যা দি সকলো জাতি জনগোষ্ঠীৰ লোকে সকলো সম্প্ৰদায়ৰ লোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে তেতিয়াহে কাম হ'ব আৰু সকলো অভিভাৱকসকলেও ইয়াৰ বিৰুদ্ধে সচেতন হ'ব লাগিব গাঁৱে ভূঞে নাৰী নিৰ্যাতনকাৰী মদ ড্ৰাগছ ইত্যাদিৰ বিৰুদ্ধে মানে আমি সজাগতা আনিব লাগিব অকল প্ৰতিবাদ কৰি থাকিলে নহ'ব প্ৰতিটো অঞ্চলত অলিয়ে গলিয়ে আমি প্ৰতিবাদ কৰিব লাগিব গতিকে মই সকলো ৰাইজকে অনুৰোধ জনাম যে জাতিভেদৰ কথাটো আনিব নালাগে তাক ফাঁচি দিয়ে আইনে ফাঁচি দিয়ক পুলিচে দিয়ে আইনে দিয়ে মাৰি দিয়ে বা মৰি যায় আমাৰ তাত ক'ব লগা নাই বেয়া মানুহ বেয়া তাত মানে বেয়া ধৰণে তাক শাস্তি দিব লাগে এজনৰ শাস্তি দেখা পায় যাতে সকলো সমাজ ঠিক হৈ যায় এনেকুৱা কঠোৰতম শাস্তি দিব লাগে মুঠতে ইহঁতে ৰেহাই পাব নালাগে এই পাখণ্ডবিলাকে আৰু এটা কথা আমি সংখ্যালঘু সমাজক আহ্বান জনাম যে সংখ্যালঘু সমাজত আচলতে এইবোৰ বৃদ্ধি পাইছে বেলেগ জাতি জনগোষ্ঠীতকৈ আৰু প্ৰতিজন অভিভাৱক সংখ্যালঘু সমাজৰ অভিভাৱক বা অভিভাৱিকাসকল সচেতন হ'ব লাগিব আৰু সংখ্যালঘু দল সংগঠনেও মানে সজাগ সচেতন হৈ এইবিলাক ঠিক কৰিব লাগিব আমি আপোনালোকৰ সংবাদ মাধ্যমত যেতিয়া বাতৰিবিলাক ওলাই দেখা পাওঁ 100টাৰ ভিতৰত 70টা 80টাই কিন্তু আমি সঁচাকৈ মিয়া পাওঁ আৰু যাৰ কাৰণে আমি লাজ অনুভৱ কৰোঁ কিন্তু আমি আৰু কি কৰিব পাৰিম আমিতো পুলিচ নহয় আমাৰতো হাতত বন্দুক নাই আমিতো একো কৰিব নোৱাৰিম আমাৰতো ক্ষমতা নাই গতিকে আমাৰ কাম হ'ল আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা আৰু আমি প্ৰতিবাদ কৰিয়ে যাওঁ আৰু আমি চেষ্টা কৰিম যে আগন্তুক দিনবোৰত এই বেয়া কামবোৰৰ বিৰুদ্ধে কেনেকৈ আমি নেমচুৱে গণতান্ত্ৰিকভাৱে সবল ৰূপে আমি প্ৰতিবাদ কৰি এইবিলাক বেয়া কাম আমি সংখ্যালঘু অঞ্চলৰ পৰা আমি মানে নাশ কৰিব পাৰিম আৰক্ষীৰ ব্যৰ্থতা এতিয়া আৰু কোন কোন জড়িত হৈ আছে এই কথাটো হ'ল আচল কিবা এটা গোন্ধ ওলাইছে মই সেইটো নকওঁ আৰু কোন কোন জড়িত হৈ আছে প্ৰতিজন দোষীকে মানে আইনৰ আওতালৈ আনিব লাগে আৰু
কোনোবাই ৰাতি পুখুৰীত পৰি মৰিব সেয়া নহয় যিসকল মানে এই বেয়া কামবোৰ কৰিছে সি হুদাই হওক সি মাজুলী হওক সি আপোনাৰ শিৱসাগৰে হওক সি চিৰাঙে হওক সকলোৰ শাস্তি একেধৰণে হ'ব লাগে এটাই হ'ব লাগে কিন্তু ধৰ্ষণকাৰী হত্যাকাৰী নিৰ্যাতনকাৰী সকলোৰ শাস্তি কিন্তু পুলিচে এটাই দিব লাগে আৰু য'ত য'ত ধৰ্ষণ বা নাৰীৰ নিৰ্যাতন হৈছে আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে প্ৰতিটো ধৰ্ষণকাৰীৰ মানে ঘৰত কালি যেনেকৈ ঢিঙত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়া গৈছিল প্ৰতিটো অঞ্চলতে য'ত ধৰ্ষণ হৈছে তাতে জি পি সিং ডাঙৰীয়া যাব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া পঠাব লাগে আৰু এজন মন্ত্ৰী পঠাব লাগে এইখিনি আমাৰ দাবী আচলতে এইটো গ্ৰহণযোগ্য নহয় যি ধৰ্ষণকাৰীৰ যি সংখ্যা বাঢ়ি আছে অসমত এইটো মানে গৰিহণাযোগ্য কাৰণ আমি লজ্জিত যাৰ কাৰণে আমি আজি ৰাজপথত ওলাই আহিছোঁ আমাৰ এই বিভিন্ন অঞ্চলৰ পৰা সংখ্যালঘু ৰাইজ ওলাই আহিছে এই ধৰ্ষণকাৰীৰ প্ৰতিবাদত যাতে নাৰী সুৰক্ষিত হ'ব লাগে অসমত তাৰ কাৰণে প্ৰশাসন বিভাগ সষ্টম হ'ব লাগে আৰু যিসকল ধৰ্ষণকাৰী ইতিমধ্যে চিনাক্তকৰণ হৈছে সেইসকলৰ আমাৰ নেমচুৰ এটাই দাবী ফাঁচি হ'ব লাগে কাৰণ যাতে এজন অপৰাধীৰ বিচাৰ চাই পেলাই যাতে অসমৰ বাকী যি অপৰাধী আছে বা সেই তেনেকুৱা অপৰাধী কামৰ লগত জড়িত হৈ আছে তেখেতে নিজে নিজৰ সিদ্ধান্ত লৈ পেলাই যে ভাল হৈ যায় তাৰ কাৰণে চৰকাৰে এনেকুৱা কঠোৰ পদক্ষেপ ল'ব লাগে আমি নিশ্চয় সদায় বিচাৰিছোঁ নাৰী সুৰক্ষিত হ'ব লাগে আজি কলেজ স্কুলত নাৰী সমাজ যাব লাগিব পঢ়িব লাগিব যেতিয়ালৈকে নাৰী সমাজ আগুৱাই নাহে তেতিয়ালৈকে আমাৰ সমাজ সংস্কাৰটো উন্নত নহ'ব তাৰ কাৰণে আমি নাৰীক সদায় মানে মাতৃৰ দৰে সন্মান কৰিব লাগে সুৰক্ষিত প্ৰদান কৰিব লাগে আৰু তাৰ কাৰণে মই সকলোকে মই আহ্বান জনাম যাতে নাৰীক যাতে যি মৰ্যাদা দিব লাগে এই মৰ্যাদা যাতে ক্ষীৰত ৰাখি পেলাই যাতে আমি সমাজখনত আগুৱাই যাওঁ তেতিয়া আমাৰ সমাজখন পৰিৱৰ্তন হ'ব বুলি ভাবোঁ ব্যুৰ ৰিপৰ্ট টাইমছ মিডিয়া 24